কলগাছিয়া গুনিয়ালগুৰি গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা বলেৰো বাহনে মহতিয়াই নিলে বাইক আৰোহীৰ অৱস্থা সংকটজনক বলেৰো বাহন ঘটনাস্থলীৰ পৰা পলায়ন বৰপেটা জিলা কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰি গাঁৱত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা এজনৰ অৱস্থা অতি সংকটজনক জানিব পৰা মতে AS15S5118 নম্বৰৰ হিৰো গ্লেমাৰ বাইক এখন গুনিয়ালগুৰিৰ পৰা কলগাছিয়া অভিমুখে গৈ থকা অৱস্থাত কলগাছিয়াৰ পৰা গুনিয়ালগুৰি অভিমুখে যোৱা তীব্ৰবেগী বলেৰো বাহনে বাইক আৰোহীক খুন্দা মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখন পিছ মুহূৰ্তত স্থানীয় ৰাইজে সংকটজনক অৱস্থাত বাইক আৰোহীক উদ্ধাৰ কৰি বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত ভৰ্তি কৰায় যদিও অৱস্থা অধিক সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ইতিমধ্যে আহত বাইক আৰোহীজন কলগাছিয়া ছিকিম বজাৰৰ জিন্নত মুন্সিৰ পুত্ৰ নজৰুল হক বুলি চিনাক্ত কৰা হৈছে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি হয় এক্সিডেন্ট হয় বুলি শুনা পাইছো আমি আমি গাইখিৰে গৈছোতো বলেৰো গাড়ী খুন্দা মাৰা বুলি শুনা পাইছো বাইকত এইটোৱে না ভাঙি আছে এইটোৱে আহত হৈছে নেকি দুখ পাইছে নেকি মানে এটা পৰি আছে বুলি শুনা পাইছো আমি যে চেপ্টা হৈছে বুলি কলাই ছোৱালীটো ছোৱালীটো চেপ্টা হৈ পৰি আছে কিন্তু এই বলেৰো ড্ৰাইভাৰ নাকি নাজানো নামছে নামাৰ পাছত দেখা পাইছে যে তেজ ওলাইছে তাৰপিছত বোলে পলাই গৈছে আৰু বাইকলাৰটো আহত হস্পিটেলত লৈ গৈছে কাবাই লৈ গৈছে ক'ব নোৱাৰো আমি নজরুল হক দেউতার নাম জিন্নত মুন্সি ঘর বরডাঙ্গা হ্যাঁ মানুষজন এটা ক'ত গেছিল আমি ক'ব নোৱাৰো আমি ৰোগী লৈ কলকাছিত মেডিকেলত আহিছোঁ হ্যাঁ আমাৰো চিজাৰিং ৰোগী আছে কিন্তু আমি মানুহটো চাই চিনি পাই আমি মানুহটো মানে হেৰি কৰি আছোঁ আৰু তাৰ গাৰ্জেনক খবৰ মোবাইলে দি আমি পঠাইছোঁ মানুহজন এক্সিডেণ্ট হৈছে এইটো এই গুনিয়ালগুৰিত তাতে বোলে এক্সিডেণ্ট হৈছে আমি পিলপিলিলৈ কলগাছিয়াৰ পৰা গুনিয়ালগুৰি ফালে গৈ আছিলোঁ যাৱাৰ সময়ত ৰসুল মাহমুদৰ ঘৰৰ ওচৰত টাৰ্ণিং আছে এটা গুনিয়ালগুৰি পাৱাৰ আগত তাতে এই মানুহটো পৰি আছিল বাইকৰ তলত পৰি আছিল পিছত আমি মানে বাইকটো উঠাই পেলাই ইয়াক পিলপিলি দি লৈ আহিছোঁ আমি পিলপিলি চলাৱা মানুহ আমি পিলপিলিৱালা এই বুলেৰো পিকআপৰ লগত খুন্দা মাৰিছিল বুলেৰো পিকআপটো পলাই গৈছে সংকটজনক অৱস্থা বিৰাট বেয়া এইটো মোৰ মাথাত আঘাত পাইছে বৰ্তমান কলগাছিয়া মেডিকেলত আছে আমি লৈ আহিছোঁ মেডিকেলত গাৰ্জেন আহি পোৱা নাই আহি আছে গাৰ্জেন আহি এতিয়ালৈকে চিনাক্তি হোৱা নাই মানে গাৰ্জেন যিহেতু আহি পোৱা নাই আহি পালে চিনাক্ত হ'ব মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ